নমস্কাৰ আসাম এক্সাম মেথছ চেনেলটোলৈ আৰু নতুন ভিডিঅ' এটা লৈ অহা হৈছে য'ত আমি পাৰ্চেণ্টেজ মেথছসমূহৰ শ্বৰ্ট ট্ৰিকৰ সহায়েৰে আমি সলভ কৰিবলৈ চেষ্টা কৰিছোঁ ইজি মেথডত সলভ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভাল পালে চাই ক'ব পাৰ্চেণ্টেজ শ্বৰ্ট ট্ৰিকৰ সহায়ত আমি কিছুমান কুৱেশ্যন সলভ কৰিব বিচাৰিম আমাৰ একটা কমন কুৱেশ্যন আহিব মানে আহি থাকে এনেকৈ দিয়ে ধৰি লওক এক্সৰ মানটো দিয়া থাকে ক'ব যে ৱাইতকৈ এই পাৰ্চেণ্টেজ ডাঙৰ বেছি গতিকে হ'ব বেছি বুলি কয় বিশেষকৈ গতিকে এক্সৰ মানটো ৱাইতকৈ ডাঙৰ হ'ব এক্স ৱাইতকৈ এই পাৰ্চেণ্টেজ বেছি ডাঙৰ বেছি মানে তেতিয়া আমাক উলিয়াব দিয়ে ৱাই এক্সতকৈ এইটো ধৰি লওক কিমান পাৰ্চেণ্টেজ এইটো কিমান বুলি লিখোঁ কিমান পাৰ্চেণ্টেজ সৰু বা কম সেইটো আমাক উলিয়াব দিয়ে সেইটো আমি এনেই লিখিবলৈ লৈ লৈছোঁ কম তেন্তে কিমান পাৰ্চেণ্টেজ কম আমি তাৰ মানটো উলিয়াব লাগে এইটোৰ বাবে আমি সূত্ৰ এটা প্ৰয়োগ কৰিব পাৰোঁ a ডিভাইডেড বাই 100 প্লাছ a এই পাৰ্চেণ্টেজ দিয়া থাকিব কিমান পাৰ্চেণ্টেজ ব্ৰেকেট ক্লোজ ইনটু 100%. এই সূত্ৰটোৰ সহায়ত আমি ইজিলি এই কুৱেশ্যনটোৰ এনচাৰ সলভ কৰিব পাৰোঁ গতিকে আমি কুৱেশ্যনটা সলভ কৰিবলৈ চাওঁ যদি ৱাইত এক্সৰ মানটো ডাঙৰ হয় এক্সতকৈ ৱাই কিমান পাৰ্চেণ্টেজ বেছি দিয়া থাকে তেতিয়া আমি ৱাই এক্সতকৈ কিমান পাৰ্চেণ্টেজ কৰোঁ সেইটো এইটো সূত্ৰৰ সহায়ত আমি উলিয়াম আমি কুৱেশ্যনটা লৈ লওঁ এটা বহাই দিওঁ কাৰণ লিখি থাকিলে মোক সময় বেছি যাব এইটো ঠিক আছে যদি আমি দি দিওঁ 25% দি দিওঁ আমি ঠিক আছে এক্স ৱাইতকৈ 25% বেছি গতিকে ৱাই এক্সকৈ কিমান পাৰ্চেণ্টেজ কম এক্সতকৈ কিমান পাৰ্চেণ্টেজ কম আমাৰ এইটো উলিয়াব দিছে আমি সূত্ৰৰ সহায়ত কৰিবলৈ চাম আমি সূত্ৰটো মই এইটো পাইছিলোঁ a 100 প্লাছ a ইনটু 100 গতিকে আমি চাম a ইকুৱেল 25 100 প্লাছ 25 ইনটু 100%. গতিকে এইটো যদি আমি কৰোঁ 25 বাই 125 ইনটু 100 125 1/5 হ'ব 5 into 100 5 by 100 কাটি দিলোঁ 20 হ'ল গতিকে হ'ব 20% আমি পালোঁ এক্স ৱাইতকৈ যদি 25% ডাঙৰ হয় তেন্তে ৱাই এক্সতকৈ 20% সৰু হ'ব ঠিক আছে কিমান ইজিলি ওলাই গ'ল আমি ইয়াত একো প্ৰব্লেমত পৰিব নালাগে আমি এই সূত্ৰটো মনত ৰাখিলে হ'ব আৰু তাৰ ওলোটাটো মই গোটেইটো মোহাই দিয়া নাই কাৰণ মই লিখি দিব টাইম যাব গতিকে গোটেই তাৰ ওলোটা হ'ব এক্স যদি ৱাইতকৈ এই পাৰ্চেণ্টেজ সৰু হয় সৰু বুলি দি নিদিয়ে বিশেষকৈ কম বুলি দিয়ে গতিকে আমি ইয়াত বুজিবৰ বাবে ধৰি লৈছোঁ এক্স সৰু ৱাইতকৈ এক্স ৱাইতকৈ এই পাৰ্চেণ্টেজ কম গতিকে ৱাই এক্সতকৈ কিমান ডাঙৰ বুলিব কিমান ডাঙৰ সুধিব কিমান বেছি সুধিব গতিকে আমি এইটো কৰিম এইটো একে ফৰ্মুলাই কিন্তু ইয়াত হ'ব মাইনাছ যিহেতু কম প্ৰথমতে কৈছিলে a ডিভাইডেড বাই 100 মাইনাছ a ইনটু 100% চিম্পল এইটো এটা সূত্ৰ বহুত মনত ৰাখিব কুৱেশ্যন আহিব গতিকে আমি এই সূত্ৰটোৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন এটা কৰি চাম যদি আমি ইয়াতে মোহাৰি দিওঁ ইয়াতে যদি দি দিয়ে ৱাই 20% কম এক্স ৱাইতকৈ 20% কম যিহেতু এক্স সৰু এক্স 20% কম আৰু ৱাই এক্সতকৈ কিমান পাৰ্চেণ্টেজ যাওঁ আমি সূত্ৰটো যদি ফৰ্মুলাত বহাওঁ সূত্ৰটো লিখি লওঁ এইটো a 100 minus a into 100%.
A20 100 minus A20 into 100 percentage কিমান হ'ল 20 divided by 20 divided by 80 into 100 80 20 গুচি গ'ল 1/4 হ'ল 4 টো কাটি দিলে 100ক গতিকে 25 হ'ল গতিকে এটা হ'ব 25% ইজি হয়নে এই সূত্ৰটো জানালে ইমান ইজি হৈ গ'ল এক্সামত আমি বিশেষকৈ কেনেদৰে কৰিব লাগে সেইটো জানি থ'লে ভাল কিন্তু সূত্ৰবোৰ জানি ল'লে কিমান ইজি টাইমত উলিয়াব পাৰিব আমি এতিয়া দুটা সূত্ৰ পালোঁ এই দুটা সূত্ৰটো লিখি দিওঁ a 100 plus a into 100% যদি x y কৈ ডাঙৰ হয় আৰু y কিমান সৰু উলিয়াব দিয়ে কিমান সৰু বা কিমান কম উলিয়াব দিয়ে এইটো এটা সূত্ৰ আৰু নেক্সট a divided by 100 minus a into 100% হ'ব যদি x টো সৰু হয় y তকৈ আৰু আমাক y x তকৈ কিমান বেছি উলিয়াব দিয়ে দিলে এই দুটা বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যনৰ আহিব এটা কুৱেশ্যন এতিয়া আমি এইটো কৰিম এইটো যিহেতু আমি শ্বৰ্ট ট্ৰিক্স শিকিব চেষ্টা কৰি আছোঁ গতিকে আমি পাৰ্চেণ্টেজৰ আৰু এটা শ্বৰ্ট ট্ৰিক্স শিকিম যদি এই কুৱেশ্যনটোতো কমন আহি থাকিব ভাই মনত ৰাখিবা যদি এক্সৰ মান a% বাঢ়ে আকৌ যিটো মান পাম সেই মানটোৰ পৰা a% কমি আহে তেন্তে সলনি হোৱা মান কিমান হ'ব এই কুৱেশ্যনটো এডিআইত আহিছে আমাক তাত দিছিলে 40% ইনক্ৰিজ হ'লে আমাৰ তাত দিছিলে 40% যদি ইনক্ৰিজ হয় আকৌ নেক্সট 40% যদি ডিক্ৰিজ হয় আহিছিল আমাৰ ADRE 2.0 এইটো আমি শিকি থোৱাটো একদম প্ৰয়োজন গতিকে এইটো একদম চিম্পল ইয়াত কৰিবলৈ ঢেৰ ওলাব কিন্তু আমি শ্বৰ্ট ট্ৰিকত আমি কৰিম এইটো ইয়াৰ এনচাৰ হ'ব a² divided by 100 চিম্পল একো কৰিব নালাগে আপুনি a² মানটো পালে a² মানটো এটা সেম হ'ল গতিকে a² by 100 একো নাই ইয়াৰ মানটো a² by 100 হ'ব এইটো সূত্ৰটো পালোঁ a² divided by 100 পাইছোঁ আমি সূত্ৰটো গতিকে আমাৰ এইটো ঠাইত বহাই দিম আমাৰ এক্সামত অহাটোকে কৰি দিলোঁ আমি 40% গতিকে আমাৰ কি হ'ব এনচাৰ তাই আৰু সমান 40% স্কুৱেৰ 100 1600 100 দুটা শূন্য গুচি গ'ল গতিকে থাকিলে 16 আৰু চেঞ্জেছ হ'ব 16% হ্ৰাস হ'ব 16% হ্ৰাস হ'ব আমি এই কুৱেশ্যন পাইছিলোঁ সদায় সৰু হয় কাৰণ ধৰি লওক মই এনেই উদাহৰণ এটা দি আপোনাক দেখাই দিওঁ যদি মানে এনেকুৱা হ'ব আৰু ধৰি লওক 100ক যদি আমি 25% ইনক্ৰিজ কৰোঁ গতিকে 125 আৰু এতিয়া আমি 125 25% ডিক্ৰিজ কৰিম 25 ডিক্ৰিজ কৰিম গতিকে 125ৰ পৰা 25% যেতিয়া ডিক্ৰিজ হ'ব 25% মানে হ'ব 100 into 125 কাটান গ'ল 1/4 হ'ল 4 এইটো কাটা নাযায় গতিকে আমি 4টো 125 4 তিনিবাৰ গ'ল 12 আমি 5 গ'ল এবাৰ 4 হ'ব গতিকে 1 থাকিব পইণ্ট হ'ব 0 দিম দুবাৰ যাব আকৌ 5 হ'ব গতিকে এনচাৰ হ'ব 30 মাইনাছ হ'ব এতিয়া মানে 125 minus 31.25 কিমান হ'ব মানে 0.00
0.75 হৈ গ'ল এইপিনে হ'ব 4 4 পৰা 1 গ'ল থাকিল 3 হয়নে 4 পৰা 1 গ'ল থাকিল এইটো পিনে হ'ল 11 সৰি 12 পৰা 3 থাকি গুচি গ'লে হ'ব 9 93.75 গতিকে কমিলে না এইটো 100কে যেহেতু কমি গ'ল গতিকে সদায় মানটো সৰু হয় গতিকে এতিয়া মই এই অংকটো আপোনালোকক কৰিবলৈ বুলি দিছোঁ যদি xৰ মান 75% বাঢ়ে আকৌ 75% কমি আহে তেন্তে সলনি হোৱা মানৰ কিমান হ'ব আমি সূত্ৰ পাই থৈছোঁ a²/100 গতিকে আপুনি এইটো লগত ফৰ্মুলাটো কৰি আমাক এনসাৰটো কমেণ্ট কৰি জনাব